BHSS জুডো একাডেমীৰ শুভ উদ্বোধনী অনুষ্ঠান আন্তৰ্জাতিক জুডো ৰেফাৰী অভিজিত দাসৰ প্ৰশংসনীয় পদক্ষেপ বেংগলী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ জুডোৰ প্ৰশিক্ষণ প্ৰদান গুৱাহাটীৰ পল্টন বজাৰস্থিত বেংগলী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাংগণত শুকুৰবাৰে শুভ উদ্বোধন কৰা হ'ল BHSS জুডো একাডেমী আন্তৰ্জাতিক জুডো ৰেফাৰী অভিজিত দাসৰ তত্ত্বাৱধানত আৰম্ভ হোৱা এই জুডো একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰিছে স্কুলখনৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯০ দশকতে এই স্কুলৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কেৰিয়াৰ আৰম্ভ কৰিছিল অভিজিত দাসে ৩৫ বছৰৰ পাছত পুনৰ নিজে অধ্যয়ন কৰা স্কুলখনলৈ উভতি আহি এটা জুডো একাডেমী গঢ়ি তোলাৰ পৰিকল্পনা কৰিলে বেংগলী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ অভিজিতে তেওঁৰ লক্ষ্য এই স্কুলত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ অলিম্পিক ইভেণ্ট জুডো ক্ৰীড়াৰ প্ৰশিক্ষণ প্ৰদান কৰা ইতিমধ্যে স্কুলখনৰ প্ৰায় ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে একাডেমীটোত প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ বাবে আগবাঢ়ি আহিছে শুকুৰবাৰে বেংগলী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাংগণত আয়োজন কৰা হ'ল একাডেমীটোৰ শুভ উদ্বোধনী অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত থাকিল প্ৰাক্তন বিধায়ক তথা অসম স্কোৱাছ ৰেকেট সন্থাৰ সভাপতি শিলাদিত্য দেৱ অসম জুডো সন্থাৰ সভাপতি বাণীব্ৰত দাস সম্পাদক জাফৰ খানৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি বন্তি প্ৰজ্বলন কৰি একাডেমীটো শুভ উদ্বোধন কৰাৰ লগতে খেলুৱৈসকলক উদ্দেশ্যি অতিথিসকলে ৰাখিলে শুভেচ্ছামূলক ভাষণ কৰ্মদন কৰি খেলুৱৈসকলক উৎসাহিত কৰাৰ উপৰি জুডোৰ সাজ পোছাক বিতৰণ কৰিলে নিমন্ত্ৰিত অতিথিসকলে একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে জুডোৰ ডেমনষ্ট্ৰেশ্যন কৰি সকলোকে কৰিলে আপ্লুত এই একাডেমীটোত প্ৰশিক্ষণ গ্ৰহণ কৰি খেলুৱৈসকল আগন্তুক সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠাৰ সপোন পুহি ৰাখিছে অভিজিত দাসে মই যদি এতিয়া এইটো একাডেমিকটো অপেন কৰাৰ আপুনি যদি মই ক'ব প্ৰথমতে ষ্টুডেণ্টটো মোৰ যেটো এক্সপেক্টেশ্যন মোৰ কোৱান্টিটি নাছিলে মানে নাম্বাৰ্ছ দি নাছিলে মোৰ কথা হ'ল কাৰণ মই স্কুলত পঢ়িছিলোঁ আজি মই যদি 35 ইয়াৰ্ছ বেক যাওঁ তেতিয়া মই ইয়াতে ক্লাছ 7-8ত পঢ়োঁ তেতিয়া আমাৰ জুডো GS ডিষ্ট্ৰিক্ট স্পৰ্ট এছ'চিয়েশ্যনৰ পৰা এটা আমাৰ লেটাৰ আহিছিলে কেম্পৰ কাৰণে তো আমি তেতিয়া গৈছিলোঁ ইয়াৰ পৰা 50 ষ্টুডেণ্ট গৈছিলোঁ তাতে ষ্টেডিয়ামত কেম্প কৰাৰ পিছত মানে তাৰ পৰা আজিলৈ মই নেশ্যনেল মেডেলছ পালোঁ ব্লেক বেল্ট ছেকেণ্ড ডান ইণ্টাৰনেশ্যনেল লেভেল ৰেফাৰী ৰিচেণ্টলি মই কাজাকিস্তানৰ পৰা আহিলোঁ লাষ্ট ছানডে আমাৰ ইণ্টাৰনেশ্যনেল ছেমিনাৰ আছিল ৰেফাৰী আছিলে তো মোৰ সেইটোৱে এটা উদ্দেশ্য আছিল আমাৰ এই স্কুলৰ মানে অলপ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চব ঠিক আছে মই যেতিয়া আছিলোঁ তেতিয়া মোৰো সেম অৱস্থা আছিলে তো মোৰ এটা টাৰ্গেট আছিলে মোৰ ষ্টাৰ্ট যিটো মোৰ কেৰিয়াৰত মই একাডেমিক অপেন কৰা তো মই ষ্টাৰ্ট কৰি মোৰ নিজৰ স্কুলৰ পৰা য'ত মই পঢ়ি আহিছোঁ তো ষ্টাৰ্টিঙত মোৰ দেন 45 ষ্টুডেণ্ট আছিলে তো এতিয়া মোৰ 35 মান আছে এই ছামাৰ ভেকেশ্যনৰ কাৰণে কেইটামান ল'ৰা ছোৱালী অলপ কমি গৈছে বাট বহুত এগ্ৰেছিভ আছে ল'ৰা ছোৱালী এতিয়া তো মোৰ এতিয়া মেইন টাৰ্গেট আছে তেওঁলোকক মানে নেশ্যনেল লেভেল মেডেল কৰা মই আৰু প্লেনিং কৰি আছোঁ বাহিৰা কোচ দি কিনে অলপ কেম্প কৰা আমাৰ ইয়াতেও ভাল আপোনাৰ কোৱালিফাইড কোচ আছে কোৱালিফাইড কৰি এতিয়া NISO কৰি আহিছে কেইজনমান তেওঁলোকৰ আণ্ডাৰতো মই কোচিং দিম মই নিজৰ যিটো ইণ্টাৰনেশ্যনেল লেভেলৰ যিটো আপডেশ্যন আছে সেইটোখিনিও মই মোৰ ল'ৰা ছোৱালীকেইটাক দিম আপডেট কৰিম ইয়াতে আমাৰ প্ৰশিক্ষক মেইনটো আমাৰ ছাৰেই আছে তাৰপিছত মই আছোঁ আমাৰ এতিয়া সৌন্দৰ্য প্ৰসাদ চালি আছে তেখেত আছে মুক্তাৰ আহমেদ আছে তাৰপিছত আৰু আপোনাৰ কাৰ্বি আংলং এজন আছে নিজৰ স্কুলত আগতে মই ৰেডি কৰিম তৈয়াৰী কৰিম তাৰপিছত মই বেলেগ স্কুলত ইয়ে কৰিম আমি আমাৰ এনেও আমাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা আমাৰ যিটো গুৱাহাটী অল আছাম জুডো এছ'চিয়েশ্যনৰ পৰা আমি ট্ৰাই কৰি আছোঁ ডিফাৰেণ্ট স্কুলত মানে আমাৰ কেম্পিং ষ্টাৰ্ট কৰিবৰ কাৰণে মই অডিটৰিয়াম হল আছে তাতে কৰাই আছোঁ আমি ষ্টাৰ্ট কৰিলোঁ মই আপোনাৰ 1 মাহ হৈ গ'ল 1 মান্থ বেক মই ষ্টাৰ্ট কৰিলোঁ জাষ্ট মই ল'ৰা ছোৱালীক অলপ মানে ডেমনষ্ট্ৰেশ্যন ইয়াতে কৰাম সেইটো কাৰণে অলপ প্ৰিপেয়াৰ কৰিবৰ কাৰণে মই অলপ ডিলে কৰিলোঁ মানে আজিৰ পৰা মানে মুকলি কৰিম মানে পুৰা একাডেমিকটো পুৰা ক্ৰীড়া অনুৰাগীৰ আশা BHSS জুডো একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি জন্ম হওক উদিত প্ৰতিভা সম্পন্ন জুডো খেলুৱৈৰ এই একাডেমীৰ জৰিয়তে আন্তৰ্জাতিক জুডো ৰেফাৰী অভিজিত দাসৰ সপোনে পাওক পূৰ্ণতা ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্ট এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 ৱেবছাইট www.aipguwahati.in